যোৱাকালি অন্যতম প্ৰমাণ ওলাইছে যে যিখন ট্ৰাকে এক্সিডেণ্ট কৰিলে সেই ট্ৰাকখনে তিনিচুকীয়া জিলা, ডিব্ৰুগড় জিলা, চৰাইদেউ জিলা, শিৱসাগৰ জিলা, যোৰহাট জিলা অতিক্ৰম কৰি আহি গোলাঘাট জিলাত এটা দুৰ্ঘটনা সংঘটিত কৰিলে। এইখিনি জেগাত ইমান পুলিচৰ চেকিং থাকে বা MVI টেক্স কালেকশ্যনৰ কাৰণে সাধাৰণ হেলমেট নিপিন্ধিলে বা কিবা নহ'লে 10,000 টকালৈকে ফাইন লগায়, 5,000 টকালৈকে ফাইন লগায়। এই বিভিন্ন সিন্ডিকেটবিলাকক চলি থাকিবলৈ দিয়া হয় দিন ৰাতি একাকাৰ কৰি, আৰু সেইটোৱে কাৰণ যে এতিয়ালৈকে কোনেও এই ক্ষেত্ৰত মাত মতা নাই। যদি অসমৰ বিভিন্ন জিলাৰ পৰা এটা অবৈধ কয়লা ব্যৱসায়ী সিন্ডিকেট চলি আছে, আৰু এই সিন্ডিকেটটো প্ৰশাসনৰ বৰমূৰীয়া আৰু শাসকীয় দলৰ বিভিন্ন নেতা পালি নেতাৰ প্ৰশ্ৰয়ৰ বাবে চলি আছে। এই কথা বহুবাৰ অসম চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰা হৈছে, বিধানসভাত আলোচনা কৰা হৈছে, তাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা লোৱা হোৱা নাই। এইটো দুৰ্ভাগ্যজনক। এই যোৱা সময়ছোৱাত আমি বহুবাৰ এই বিষয়ত প্ৰতিবাদ কৰি আহিছোঁ, কিন্তু এতিয়াও যিহেতু আমাৰ শাসকীয় পক্ষৰ বিধায়কসকলৰ কথা এই ক্ষেত্ৰত ওলাই থাকে, আনকি তেখেতসকলৰ মাজতো মাজে মাজে মতবিৰোধ হয় তেখেতসকলৰ কোনজনে কিমান অংশ পাব, কোনজনে নাপাব এই কথাবিলাকক লৈ। আৰু সেই গতিকে এই ঘটনাটো সংঘটিত কৰা ট্ৰাকখনৰ বিষয়ে আৰক্ষীয়ে তথ্য গোপন কৰিব বিচাৰিছে, যাৰ বাবে এতিয়াও কথাখিনি ৰাজহুৱা কৰি দিয়া নাই। আৰু ইয়াৰ আমি নিশ্চিতভাৱে চৰকাৰে তদন্ত ঘোষণা কৰিছে, কিন্তু এই তদন্তত কিমানখিনি কথা পোহৰলৈ আহিব নাজানো। কিন্তু যোৱা সময়ছোৱাৰ যিবিলাক কয়লাৰ অবৈধ ব্যৱসায় হৈ আছে, এই গোটেইখিনিৰ তদন্ত আমি ইতিপূৰ্বে কেইবাবাৰো বিচাৰিছোঁ, পুনৰ দাবী কৰিছোঁ। খুব পুৰণা প্ৰতিশ্ৰুতি কেন্দ্ৰ চৰকাৰে যদিও কৈছিলে যে তেওঁলোকে প্ৰতিদিনেই খুব সম্ভৱ 50 নে 100 কিলোমিটাৰকৈ কৰে, কিন্তু আমাৰ অসমত মাত্ৰ প্ৰতিদিনে প্ৰতি বছৰে 40 কিলোমিটাৰো ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হোৱা নাই। এই তথ্য RBI তথ্য এটাত প্ৰকাশ পাইছে। সেই গতিকে যোৱা সময়ছোৱাত আমাৰ বিভিন্ন সময়ত মাননীয় কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই পেকেজ ঘোষণা কৰি গৈছে, অন্যান্য মন্ত্ৰীসকলে পেকেজ ঘোষণা কৰি গৈছে, নেশ্যনেল হাইৱে ঘোষণা কৰিছে, তাৰ পিছতো কিন্তু কাম যেনেধৰণে হ'ব লাগে হোৱা নাই। আৰু ইয়াৰ বাবে যোৱা সময়ছোৱাত অস্বাভাৱিক ধৰণে ৰাজপথত হাইৱেত দুৰ্ঘটনা হৈ আছে। আৰু এইখিনিৰ ক্ষেত্ৰত কিন্তু যিবিলাক ঠিকাদাৰ, এই ঠিকাদাৰ আৰু নেশ্যনেল হাইৱে অথৰিটিৰ কিবা গোপন অভিসন্ধিৰ বাবে আমাৰ অসমৰ ৰাইজে জীয়াতু ভুগি আছে। এই বিষয়ত আনকি অসম বিধানসভাত যিখিনি তথ্য যোৱা সময়ত এটা আলোচনা হৈছে, এই আলোচনাটো গোটেই কথাখিনি ওলাইছে, কিন্তু কোনেও প্ৰতিশ্ৰুতি দিয়া নাই কিমান দিনত কৰিব। আৰু আগন্তুক বিধানসভাত নিশ্চিতভাৱে এয়া আলোচনা হ'ব, কিন্তু চৰকাৰে ইচ্ছা কৰিলে কামখিনি সোনকালে সমাধান কৰাব পাৰে। কি কাৰণে কৰা নাই এই কথাটো আমাৰো বোধগম্য হোৱা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।